পুৰুষৰ সমানে সমানে কাম কৰিব পৰা এগৰাকী মহিলা। মহিলাগৰাকীৰ কাম কাজে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, শিপিনী, কৃষিকাৰ্যৰে জড়িত মহিলাগৰাকী হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস। যি সময়ত অৱসৰ বিনোদনৰ বাবে অধিকাংশ লোকে মোবাইল ফোনটো জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে বাছি লৈছে, ঠিক তেনে সময়তে এগৰাকী কৰ্মঠ মহিলাই নিজৰ কৰ্মৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। নাম বৰ্ণালী চহৰীয়া। মঙলদৈ হেঙালপাৰাৰ উচ্চ শিক্ষিতা মহিলা বৰ্ণালী। স্বামী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক। চাওক এই দৃশ্য, মহিলাগৰাকীয়ে নিৰ্মাণ কৰা পকী ৱাল আৰু পকী ঘৰ। ঘৰৰ যাৱতীয় কাম কাজ কৰাৰ লগতে টাইলছ লগোৱা, চিলিং ফেন লগোৱা, পথাৰত ট্ৰেক্টৰ চলোৱা, ধান কটা, মাটি ৰোৱা আদি কাম নিয়াৰিকৈ কৰে বৰ্ণালী চহৰীয়াই। লেডিজ ট্ৰেক্টৰে মাটি চহোৱাৰ লগতে কঠীয়া সিঁচা, পানী সিঁচা আদি সকলো কামেই কৰিব জানে এইগৰাকী মহিলাই। মানে আজি এটা কালি এটা এনেকৈ কৰোঁতে মানে অভ্যাসটো হৈ গ'ল। তাৰপিছত এতিয়া মই নিজে সৰু সুৰা মানে ৱাল গাঠা, তাৰপিছত সৰু সুৰা মানে যিখিনি কাম পাৰা আৰু মানে তলৰ পাৰাখিনি, ওপৰৰখিনি নোৱাৰোঁ, তলৰ পাৰাখিনি মই মানে গোটাই তেনেকৈ কৰি মানে আৰু এতিয়া মানে গোটেইখিনি পাইপ পোষ্ট ঢালাৰ কাৰণে মানে গোটেইখিনিয়ে মানে পাৰা হৈ গৈছোঁ আৰু এতিয়া। ইফালে এনে এগৰাকী মহিলা জীৱন সংগী হিচাপে পাই গৌৰৱ বোধ কৰে স্বামীয়ে। যিখিনি পাৰোঁ তেখেতক সহায় কৰোঁ। তেখেত বৰ উদ্যোগী, সকলো কাম নিজে কৰিবলৈ যত্ন কৰে। তাৰ কাৰণে মোৰ সৌভাগ্যয়ে যে যথেষ্ট মোৰ তেখেতৰ কাৰণে ৰাহি হৈছে পইচাৰ, বা লোকচানৰ পৰা মই বহুত ৰেহাই পাইছোঁ। তেওঁৰ কাৰণে আমাৰ ল'ৰাহঁতে কিছু যোগাৰ আনি দিছে। এই ট্ৰেক্টৰ, এইখন ট্ৰেক্টৰ তেওঁ চলায়, এই সৰু ট্ৰেক্টৰ, লেডিজ ট্ৰেক্টৰ আনি দিছে, বা এই পানী সিঁচা মেচিনো আনি দিছে। তেওঁ প্ৰয়োজনত পানী সিঁচা মেচিনো আনি দিছে। কিন্তু মই যথেষ্ট বাহিৰা কামত ব্যস্ত থকাৰ কাৰণে তেখেতক যিমান সহায় কৰিব লাগে সিমান সহায় কৰিব পৰা নাই অৱশ্যে। মঙলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, প্ৰথম খবৰ।